হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ডিফেন্স ইনফৰমেশ্যন চেনেল। আশা কৰোঁ সকলোৱে ভালে আছে। তো বন্ধুসকল, আজি আপোনালোকক দেখাব বিচাৰিছোঁ আমাৰ ফিল্ডখন, যিখন ফিল্ডত মই নিজে প্ৰেক্টিছ কৰোঁ আৰু মোৰ লগৰবোৰে প্ৰেক্টিছ কৰে। আমাৰ ফিল্ডখন চালে আপোনালোকে ভয়ে খাব। আপোনালোকে ক'ব যে এইখন ফিল্ডে নহয়, এখন খেতি হয়। হয়, আপোনালোকে ঠিকে কৰিব। এখন খেতিয়ে হয়, এখন বীজ ফাৰ্ম হয়, যিখনত খেতি কৰা হয় বছৰে বছৰে। এখন আমি বীজ ফাৰ্মৰ মেনেজাৰৰ পৰা এপ্লিকেশ্যন দি আমি ফিল্ডখন লৈছোঁ, যিখন ফিল্ডত আমি প্ৰেক্টিছ কৰোঁ কাৰণে। সেইকাৰণে আমি সকলোৱে মিলি এখন এপ্লিকেশ্যন দিছোঁ। দিয়াৰ পিছত তেওঁলোকে একচেপ্ট কৰিছে আৰু ফিল্ডখন আমাক দি দিছে। অলপ মাজে মাজে আপোনালোক চাব পাৰিছে, মাজত ৰানিং কৰিবৰ কাৰণে জেগা আছে, চাৰিওফালে খেতি হয়। এতিয়া সৰিয়হ খেতি কৰিছিল, সৰিয়হ উঠাই আছে তেওঁলোকে। তাৰে মাজে মাজে আমাৰ লগৰবোৰে ৰানিং কৰি আছে, আপোনালোকেও দেখিবলৈ পাইছে। এতিয়া টাইম হৈছে ৰাতিপুৱা 5:30মান বাজে। 5:30মান বাজে আপোনালোকে চাব আছে কিমান কুঁৱলী চাৰিওফালে। তেওঁলোকে 5:30 আহি প্ৰেক্টিছ ষ্টাৰ্ট কৰি দিছে। গতিকে আপোনালোকেও ৰাতিপুৱা ৰানিং কৰিব। ৰাতিপুৱা ৰানিংটো সকলোতকৈ বেষ্ট টাইম হয়। যদি আপোনালোকেও এবাৰ অসম পুলিচত এপ্লাই কৰিছে, আপোনালোকে যদি ভাবিছে যে এবাৰ আমি ইণ্টাৰভিউটো দিম, ভালকৈ দিম, তেনেহ'লে আপোনালোকে ৰাতিপুৱা শুই নাথাকি অকণমান সোনকালে উঠি আপোনালোকে প্ৰেক্টিছ ষ্টাৰ্ট কৰি দিয়ক। কাৰণ মামা কৈছে এবাৰ ইণ্টাৰভিউটো অতি সোনকালে হ'ব, ডিচেম্বৰ মাহতে হ'ব বুলি মামাই কৈছে। আৰু মই জানো বন্ধুসকল, আপোনালোকৰ ৰাতিপুৱাটো প্ৰেক্টিছ কৰি বহুত কষ্ট হয় আৰু টোপনিৰ পৰা উঠিব ইচ্ছা নাযায়। গতিকে আপোনালোকে যেতিয়া প্ৰেক্টিছত আহিব তেতিয়া ভাবিব, মাক দেউতাকৰ কথা ভাবিব অলপ, যে তুমি যদি এবাৰ চাকৰিটো পোৱা, তোমাৰ মাক দেউতাক কিমান সুখত থাকিব পাৰিব। এবাৰ সেইটো কথা চিন্তা কৰিবা। সেয়ে আৰু আপুনি ভাবিছোঁ যে এবাৰ মোৰ চাকৰিটো ল'বই লাগিব, এবাৰে মোৰ লাষ্ট টাইম, আৰু মই ইণ্টাৰভিউ মাৰিব চান্সে নাপাম, মোৰ বয়স এবাৰ লাষ্ট টাইম। সেইটো ভাবি আপোনালোকে প্ৰেক্টিছটো কৰক। মই এইটো মটিভেশ্যন দিয়া নাই আপোনালোকক, মই মটিভেশ্যন দিবলৈ নোৱাৰোঁ। তথাপিও আপোনালোক কৈছোঁ যে আপোনালোকে অলপ ঘৰৰ কথা চিন্তা কৰি ভালকৈ প্ৰেক্টিছ কৰক, সেইটোৱে কৈছোঁ মই। ধন্যবাদ।